গুড মৰ্ণিং। আজি ডে 3 মেচুকাত আছোঁ আজি। এতিয়া বুদ্ধা পাৰ্কত আহিছোঁ। এইফালে দাদা আৰু সেইফালে এখন ব্ৰিজ আছে, হেঙিং ব্ৰিজ। সেইখন এইফালে দাৰ্জিলিং ভিলেজ যাব পাৰে, কিন্তু ব্ৰিজখন কনষ্ট্ৰাকশ্যন কাৰণে ভাঙি দিলে ডাঙৰকৈ বনাব বুলি। চ' এতিয়া পাৰ্কত সোমাওঁ আমি। বুদ্ধা পাৰ্ক মেচুকা। আৰু সেই ওপৰত মেচুকা বুলি লিখা আছে। আজি অকণ ভাল লাগিছে, মানে অলপ শান্তি, টেনশ্যন নাই, অলপ ফুৰিব লাগে এইফালে এক্সাৰচাইজ কৰিবলৈ। এখন নৈ বৈ গৈ আছে, আৰু এইফালে হেঙিং ব্ৰিজ এখন আছে। এইবোৰ প্ৰপাৰ ভিউ পইণ্টৰ কাৰণে বুদ্ধা পাৰ্কত। এইফালে এখন আছে, হেঙিং ব্ৰিজ ধেৰ আছে ইয়াত। অকল এখনৰ ওচৰত গৈ ধুনীয়াকৈ তুলিব লাগিব। ওপৰৰ পৰা কিবা আছে নি চাওঁচোন, ভিউ পইণ্টৰ পৰা। এইবোৰ দেখিছে নহয়, মেচুকাত ঘোঁৰা বহুত পোৱা যায়। ৱাইল্ড হৰ্চেছ বুলিও কয়। এইখিনিতো ঘৰচীয়া হ'ব পাৰে, কিন্তু ঘোঁৰা বহুত। আৰু এইফালে টুৰিষ্ট আহি আছে কিবা কিবি। মেচুকা ভেলী। Mechuca Valley, so beautiful. মেচুকাৰ এটা মনাষ্ট্ৰীৰ ফালে গৈ আছোঁ আমি, আৰু এইফালে গৈ ছালমান খান পইণ্টটো পায়গৈ, দাৰ্জিলিং ভিলেজ। কিন্তু তাৰ ৰাস্তাটো ভাঙি থৈছে। যদি ঘূৰি যাওঁ তেতিয়া প্ৰায় আপোনাৰ 50 কিলোমিটাৰমান এক্সট্ৰা হৈ যায়। যাওঁ নে নেযাওঁ চাওঁ। কিন্তু এইডোখৰ ঠাই খুব দেখিবলৈ ধুনীয়া, সেইকাৰণে ৰখি ফটো দুটামান মাৰিলোঁ। এইখনেই হ'ল মেচুকা। সেই নৈখনে দুভাগ কৰে। এইপাৰে আছে, মানে বাওঁফালে আছে দাৰ্জিলিং ভিলেজ, ছালমান খান পইণ্ট, আৰু এইটো চাইডে আছে, সোঁ চাইডে আছে এয়াৰপৰ্ট, বাকী মেইন টাউনখন আছে। তাৰপৰা দাৰ্জিলিং ভিলেজলৈ যোৱা, মানে যিখন দলং মাজেদি আছিলে সেইখন ভাঙিলে এতিয়া। সেইকাৰণে আমি এই সোঁফালে যে এই এটা ৰাস্তা আছে, এইফালে এনেকৈ গৈ এই জংঘলখনৰ মাজেদি এনেকৈ গৈ পিনে ইফালে সেই বৰ্ডাৰ পায়। আৰু গুৰুদ্বাৰা, তাৰপিছত হনুমান পইণ্ট যিটো, সেই ওপৰত এইটো দেখিছে, এইটো হ'ল মনাষ্ট্ৰী। আৰু এই ৰাস্তাটোৱেদি এনেকৈ হয় আকৌ এই বাওঁফালে নৈ কিনাৰে কিনাৰে গৈ দাৰ্জিলিং ভিলেজ পায়গৈ। আৰু আমি সেইফালৰ পৰা আহিছিলোঁ, ওপৰৰ অল্ড মনাষ্ট্ৰী হৈ সোঁহাতে হৈ এইফালে হাবিখিনিৰ মাজেদি সোমাই এইফালে বৰ্ডাৰ, তাতে তিনিআলি এটা আছে, সোঁহাতে সোমাই দিলে মনাষ্ট্ৰীটো আছে। সেই মনাষ্ট্ৰীটো হৈ এইফালে যাব পাৰে। তলতো বৰ ধুনীয়া এটা বনাই আছে মনাষ্ট্ৰী, আমি সেইফালেও গৈছিলোঁ। সেইটো কিন্তু অ'পেন হোৱা নাই। সেইটো অলপ মানে ভূটানত আমি দেখোঁ যে সেইটো ষ্টাইলত বনাইছে।
আমি আছোঁ এতিয়া মেচুকাৰ এইটো গুৰুদ্বাৰা যিটো বৰ্ডাৰ ফালে আহিলে পায় আৰু ইয়াত গুৰু নানক দেৱজী ইয়াত আহিছিলে ৰুটটো লিখা আছে কোনফালে এনেকৈ আহিছিলে আহি পিনে মেচুকা হৈ মানে শ্বুটিং হৈ পিনে ইফালে ওলাই গৈছিলে মেচুকা গুৰু নানকৰ গুৰুদ্বাৰ ইয়াতে আমি লাঞ্চ কৰিলোঁ আৰু এইটো ঘাট এইফালে এখন নৈ আৰু এইফালে এখন নৈ দুইখন মিক্স হয় সেইকাৰণে সংগম ঘাট বুলি কয় সেই আগত যাব পাৰি আৰু মোৰ যাব মন নাই যোৱা আকৌ এই ঘাটটোতে দুখন নৈ মিলন হয় মানে এইখন এখন নৈ আৰু এইফালৰ পৰা এখন আহিছে আৰু এইফালে চিধাকৈ গৈ আছে এইটোৱে গুৰুদ্বাৰা তপস্থান মেচুকাৰ আৰু আমি আহিলোঁ প্ৰকাশৰ খুব মন আছিলে হেৰি লাংগাৰ খাবলৈ সেইটো হেঁপাহ পূৰণ হৈ গ'ল এতিয়া আমি মেচুকা টাউন ফালে উভতিম খুব ধুনীয়াকৈ আমি ইয়াত লাঞ্চটো কৰিলোঁ মোৰ ফাৰ্ষ্ট টাইম লাংগাৰ খোৱা হ'ল প্ৰকাশদা এইটো ফাৰ্ষ্ট লাংগাৰ নেকি ফাৰ্ষ্ট টাইম খাইছেনে লাংগাৰ ফাৰ্ষ্ট টাইম লাংগাৰ খাইছোঁ আমাৰ এতিয়া ফাৰ্ষ্ট টাইম হৈ গ'ল ধুনীয়া ইমান মানে ৰিম'ট এৰিয়াত ধুনীয়া খুৱাইছে ধুনীয়া লাগিলে খাই বুলি জগা চগা ভাল লাগিলে এতিয়া আমি গৈ থাকোঁ আৰু কি ধুনীয়া লোকেশ্যন মেচুকা কি ধুনীয়া ভিউ মেচুকা ইয়াৰ পৰা আমি চাই আছোঁ 8 কিলোমিটাৰমান দূৰত মেচুকা আছে আমি এতিয়া বৰ্ডাৰ এইফালৰ পৰা আহি আছোঁ লামাং ফালৰ পৰা লামাং যোৱা নাই আমি গুৰুদ্বাৰা এইটো চালোঁ আমি আৰু কিবাকিবি চালোঁ এতিয়া ইয়াৰ পৰা 8 কিলোমিটাৰ আছে মেচুকাত আৰু কিবাকিবি চাব আছে সেইকাৰণে বেছি পলম নকৰোঁ Mechuka, what a beauty.